থাকিব, মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব। পূৰ্ব পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব। ভগৱান হ'ল বুলি কাৰোবাক দুখ কষ্ট ইচ্ছা কৰি দিব নোৱাৰে, আমাৰ পুণ্যৰ ওপৰত নিৰ্ভৰ কৰিহে দিব। কিন্তু এইটো স্থায়ী নহয়। আপুনি পূৰ্ব জন্মত পুণ্য লৈ আহি মূৰমূৰীয়া চাহ বাগিচাত আপুনি সকলোতকৈ ওপৰত থাকিবলৈ পায়, সুখ ভোগ কৰিবলৈ পায়। যদি সমাজলৈ নাহে, ঈশ্বৰৰ কথা শুনিবলৈ নাহে, নামঘৰলৈ নাহে, তেতিয়া আপোনাৰ সেই পূৰ্বৰ যিটো পুণ্যৰ ভোগ সেইটো সলনি কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ভগৱানে সুখ দুখটো কাকো সমানে দিয়া নাই। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। আমাৰ জীৱনৰ সুখ দুখবিলাক ভগৱানে চকৰিৰ দৰে ঘূৰাই থাকে। গতিকে আমাৰ সুখ আৰু দুখ আমাৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে। আপোনালোকে ইয়াত বসবাস কৰি থকা বা ইয়াত আজি উপস্থিত থকা কোনেও দুখত থকাটো নিবিচাৰে। আমি সকলোৱে সুখত থকাটোৱেই বিচাৰোঁ। কিন্তু সুখটো বিচাৰিলে পোৱা বস্তু নহয়। আমাৰ ভাগৱতত কৈছে যে সুখ আৰু দুখটো কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আপোনাৰ ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱক লগ পালে আপুনি যদি ঈশ্বৰৰ কথা কয় আৰু শুনে, তেতিয়াহ'লে আপোনাৰ কি হ'ব? সুখটো আনন্দটো নিজে আহিব। কপিল প্ৰভুৱে ৩য় স্কন্ধ ভাগৱতত মাকক কৈছে, মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমাঘৰীয়াক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, আৰু যদি নাজানা আনে কোৱাটো কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে তুমি জীৱনত বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মোত বিনে চিত্ত আন দেৱত নেদন্ত, মোত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। দেৱতাসকল আন্ধাৰত থকা দেৱতাসকলৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ অৰ্জুন, মই শাশ্বত, মই ব্ৰহ্ম, মই সনাতন। মোৰ কাষত যেতিয়ালৈকে তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আশ্ৰয় নল'বা, তুমি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰা কিংবা য'তেই পৃথিৱী জন্মগ্ৰহণ নকৰা কিংবা মোত আশ্ৰয় ল'ব লাগিব। তেতিয়াহে তুমি পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱায়। আপোনালোকে প্ৰত্যেকে মনত ৰাখিব, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি ঈশ্বৰৰ কথা ক'ব আৰু শুনিব পাৰে আৰু গাব পাৰে, আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে। দুখ আপুনি বিচাৰিব নালাগে, দুখে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱক লগ পালে আপুনি যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, যিবোৰ আলোচনাই আনৰ অন্তৰত আঘাত দিয়ে, আনৰ অন্তৰত আঘাত পোৱা কথা যি আলোচনা কৰিব, আলোচনা কৰা কিজনৰ কি হ'ব? ভগৱানে কৈছে পাপায়্য পৰপীড়নম, তেওঁলোকৰ পাপ হ'ব। তোমালোকে কাক দুখ দিবা? চবতে দেখোন ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ। কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে, তাত তোমালোকৰ হাত নাই। তোমালোকক মই মানুহ হিচাপে জন্ম দিছোঁ, জীৱশ্ৰেষ্ঠ মানুহ। কি কাৰণে? পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি, ককাই ভাইৰ মাজত মিলা প্ৰীতি, সীমাঘৰীয়াৰ লগত মিলা প্ৰীতি, সমাজৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ তোমালোকক মই দিছোঁ। আৰু জীৱশ্ৰেষ্ঠ হৈ যদি তুমি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকা, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকা, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকা, সীমাঘৰীয়াৰ মাজত কাজিয়া কৰি থাকা, তেতিয়াহ'লে কুকুৰৰ দৰে যদি জ্ঞাতি হিংসা কৰা তোমাক পৰৱৰ্তী সময়ত সেই ঠাইলৈ আকৌ পঠাই দিম।
আমাৰ কৰ্মফলে আমি কুকুৰো হ'ব লাগিব, মনত ৰাখিব। কৰ্মফলে আকৌ আমি গছ গছনিও হ'ব লাগিব। মানুহৰ জন্ম দিছে আজিৰ দৰে ঈশ্বৰৰ কথা শুনি উদ্ধাৰ হ'বৰ কাৰণে। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰুশিলা। আমি আকৌ তৃণ শিলালৈ নামি যাব লাগিব। এই চকৰিটোকে ঘূৰাই থাকে দেই। আপোনালোকৰ কাৰোবাৰ পৰিয়ালত ককাই ভাইৰ মাজত, স্বামী স্ত্ৰীৰ মাজত, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। কাজিয়া কৰিব পাৰিব, কিন্তু শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। বেদৰ মতে ভগৱানে কৈছে ন ভুক্তং ক্ষতি কৰ্ম কল্পকৌটি শ্ৰতে অপি অবৈশ্ৰমেৱ ভুক্তৈবম কীত কৰ্ম শুভা শুভম। আমি কৰা কৰ্মৰ ফল ভোগ কৰিবই লাগিব। গতিকে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমাৰ জীৱনৰ যাত্ৰাৰ পথটো জানিবৰ কাৰণে। আমি কেনেকৈ জীৱনটো আগবঢ়াই নিলে আমি পৰিয়ালত শান্তিৰে থাকিম, সমাজত শান্তিৰে থাকিম, জীয়াই থাকোঁতে শান্তিৰে থাকিম। আমি জীয়াই থাকোঁতে কেনেকৈ শান্তি আৰু আনন্দত থাকিম তাৰ নিয়মবিলাকেই ভাগৱতত লিখি থৈছে। ভাগৱতত কেৱল জীৱনশৈলীৰ পদ্ধতিবিলাকৰ কথা, নিয়মবিলাকৰ কথা কৈছে। মনত ৰাখিব কথাটো। আমাৰ গুৰুজনে উপমা দিছে যে আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে দিনটোত এবাৰ হ'লেও আপোনালোকে আইনাখন চায়। আমি আইনাখন কিয় চাওঁ? আমাৰ গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আমি আইনাখন কিয় চাওঁ? যে মোৰ চেহেৰাটো আগতকৈ ভাল হৈছে নে বেয়া হৈছে, মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, জানিবৰ কাৰণে আইনাখন চাওঁ আৰু ব্যৱস্থা কৰিব পাৰোঁ। আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চায়? অকণমান লক্ষ্য কৰিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা গাভৰু ল'ৰা ছোৱালী আছে, নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীতকৈ আইনাখন বেছিকৈ চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছেনে নাই জানিবৰ কাৰণে আৰু ৰাখিবৰ কাৰণে সদায় যত্নপৰ হৈ থাকে। আমাৰ গুৰুজনাই কৈছে, যেনেকৈ ডেকা গাভৰু নতুন দম্পতীসকলে আইনাখন বেছিকৈ চায়, আজি এই ভাগৱত শুনিবলৈ 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে। কিয়? আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে? এয়া ঋষিমুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। কিয় বিয়া পাতিব লাগে? মূৰমূৰীয়া গাঁৱত যিবিলাক পিতৃ মাতৃয়ে নিজৰ এটা পৰিয়াল বা বংশ হিচাপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত সেই পিতৃ মাতৃৰ বংশটো ভৱিষ্যত এই মূৰমূৰীয়া গাঁৱত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। কিম অৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰৈতে ইতিহি পুত্ৰাহা। আমাৰ বেদত কৈছে যে পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব? আমাৰ দশম স্কন্ধ ভাগৱতত কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি কোনোবা পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, তেতিয়াহ'লে পিতৃ মাতৃ স্বৰ্গত থাকিলেও নৰকলৈ নমাই আনিব। যাৰ কাৰণে আজি আপোনালোকে দেখিছে মূৰমূৰীয়া অঞ্চলত বা এই প্ৰাথমিক শাখাৰ দৰে বহুত ঠাইত এনেকুৱা কাৰ্যসূচী নোহোৱাৰ কাৰণে, ভাগৱতৰ চৰ্চা নোহোৱাৰ কাৰণে পিতৃ মাতৃয়ে পঢ়াই শুনাই কোনোবা ল'ৰা ছোৱালীক ডক্টৰেট ডিগ্ৰী, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই পুত্ৰই আজি আমাৰ সমাজলৈ কি এৰি দিছে আদৰ্শ? আনৰতো দূৰৰ কথা,
নিজৰ বৃদ্ধ পিতৃ মাতৃক জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ কৰিব লাগে লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ এই মুৰমূৰীয়া অঞ্চলৰ ৰাইজে বা এই প্ৰাথমিক শাখাই যদি বছৰি এই অনুষ্ঠানটো এবাৰ হ'লেও যদি অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে এই অঞ্চলৰ ভকত বৈষ্ণৱ আৰু আপোনালোক নিজে যদি শুনা আৰু পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে এইখন গাঁৱলৈ এইখন সমাজলৈ সেইখন ঘৰলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেতি পঠিওৱা জীৱ ইয়ালৈ পুত্ৰৰূপে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ য'ত ভাগৱত চৰ্চা হ'ব ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সঁচা। যদি আহিছে ইতিমধ্যে ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? ভাগৱততে উল্লেখ আছে, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। আপোনালোকৰ মুৰমূৰীয়া গাঁৱত কোনোবা যদি ল'ৰা ছোৱালী নোহোৱা মহিলা আছে, তেওঁ যদি ভাগৱত শুনিব পাৰে সুযোগ্য সন্তানৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। দুষ্ট মানুহ শান্ত হৈ যাব, দুখীয়া মানুহ ধনী হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত য'ত প্ৰচাৰ হৈ থাকিব তাত জীৱবিলাক শুদ্ধ হৈ যাব। গতিকে সেই জীৱই মুক্তি লাভ কৰিব। এইটো অকল আমাৰ বেদৰ দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ এই পৃথিৱীত যি উপৰিভাগত বায়ুমণ্ডল আছে তাক মানে ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে বিজ্ঞানে, টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত সি ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। ভাগৱত কিয় শুনিবলৈ আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে, আকৌ যাতে আমি জন্ম ধৰিব লগা নহয়। কাৰণ জন্ম ধৰিলে গৰ্ভৰ যান্ত্ৰণা মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব। আপুনি য'তেই জন্মগ্ৰহণ নকৰক গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয় থাকিবই। গতিকে আমি মানুহৰ জন্মতহে ভাগৱত শুনি আমি মুক্তি লাভ কৰিব পাৰোঁ, বাকীবিলাক জীৱই নোৱাৰে। বাকীবোৰ জীৱই কেৱল মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কেনেকৈ? পৰৰ উপকাৰ সাধন কৰি। পৰোপকাৰাই ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু খুৱাইছে, মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰি। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৃথিৱীৰ প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ভাৰতবৰ্ষত বা এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। স্বৰ্গত ভোগবাদ আৰু বস্তুবাদ আছে, কিন্তু ভক্তিবাদটো নাই। সেইকাৰণে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম লৈ ভক্তি কৰি মুক্তি পোৱাৰ কামনা কৰে বুলি কৈছে। আৰু আমি মানুহৰ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ, তেতিয়া আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম ধৰাৰ পৰা আমাৰ সাৰ্থকতা নহ'ব। মই আহ্বান জনাম যে আপোনালোকৰ প্ৰত্যেক এই অঞ্চলৰ লোকে যাতে নিজা নিজা নামঘৰতেই হওক, নিজৰ নিজৰ পৰিৱেশতেই হওক, এই ভাগৱত শাস্ত্ৰ যাতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ আজিৰ দৰে মানে পৰিৱেশ সৃষ্টি কৰি যদি আমি উঠি অহা প্ৰজন্মক আৰু আমি নিজে যদি শুনিব পাৰোঁ, পৰীক্ষিতে যদি গতি পালে আমি পাম নে নাপাম? আমাৰ ভাৰতবৰ্ষত কোনে প্ৰথম ভাগৱত শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱানে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজাক জন্ম দিছিল, যাৰ নাম পৰীক্ষিত। বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিল? যে তেওঁ এজন বৈষ্ণৱ ৰজা হৈও অভিশপ্ত হৈ গ'ল। কিয়? ভগৱন্তই তেওঁক দিয়া যিটো প্ৰতিভা প্ৰয়োগ কৰিব নাজানিলে। ভগৱানে কৈছে, তোমাক মই মুৰমূৰীয়া গাঁৱৰ ভিতৰত আটাইতকৈ ধনৱন্ত, তোমাক মই বিদ্যাৱন্ত, তোমাক মই বুদ্ধিমন্ত, তোমাক মই জ্ঞানৱন্ত, তোমাক মই সম্পদশালী কৰি পঠিয়াইছোঁ। কিয়? মই দিয়া প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম
প্ৰচ্ছাদহম যো এতৈশ্য যো অৱশিষ্যতে চুইচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়ে থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা। ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দল সংগঠনক পাৰে, সদায় উপকাৰৰ কামত এই শৰীৰটো লগাব। পৰোপকাৰে ইদম শৰীৰম। আজি যদিও আপোনালোকে দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি চিঠিত উল্লেখ কৰিছে, আমাৰ বেদৰ মতে, ভগৱানৰ শ্ৰীমুখৰ বাণীৰ মতে, আপোনালোকৰ এই মুৰমূৰীয়া ৰাইজে বা আপোনালোকৰ এই 383 নম্বৰ শংকৰ মাধৱ প্ৰাথমিক শাখাই কলি যুগৰ দুদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো যজ্ঞ বুলি কৈছে, মনত ৰাখিব। কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত যিসকল ভগৱন্তৰ স্বৰূপ ভক্ত বৈষ্ণৱ আহিব, তেওঁলোকক সৰ্বতো প্ৰকাৰৰ সেৱা শুশ্ৰূষা কৰি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে, নিখুঁতভাৱে এই যজ্ঞটো অনুষ্ঠিত কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী, আই মাতৃ, বাপ বৈষ্ণৱ আৰু উদ্যোক্তাসকলে এটা খোজ আগবঢ়াইছে, মনত ৰাখিব। ভগৱানে কৈছে, মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব কি? পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈশ্য। ভগৱানে কৈছে, মোৰ কামত যদি তুমি এটা খোজ আগবঢ়াব পাৰা, এই জন্মত তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। এই অনুষ্ঠান, দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে এই অঞ্চলৰ যিসকল যুৱক যুৱতী, আই মাতৃ, উদ্যোক্তাসকলে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াই আছে, আপোনালোকৰ সেই জীৱটোৰ এটা এটা খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হ'ব এই জন্মত। পিছৰ জন্মত আপোনাৰ জীৱটো কিমান ওপৰলৈ যাব আপুনি কল্পনা কৰিব লাগিব, মনত ৰাখিব দেই। অনাগত দিনত এনেকুৱা অনুষ্ঠানৰ প্ৰতি আপোনালোকে সদায় সময়তকৈ অকণমান আগবাঢ়ি আহি কেনেকৈ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ, কাৰণ এইটো ভগৱন্তৰ যজ্ঞ কৰ্ম, ঈশ্বৰত অৰ্পণ কৰি কৰা। মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। উদ্ধৱক যাবৰ সময়ত কৈ গৈছে। গতিকে আপোনালোকে দুদিনীয়া কাৰ্যসূচীৰে এইটো ঈশ্বৰত অৰ্পণ কৰি কৰা কৰ্ম, ইয়াৰ কাৰণে যাতে আপোনালোকে অকণমান কষ্ট স্বীকাৰ কৰিব পাৰে। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহ বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। আপোনাৰ হাত দুখনে কাম কৰিব পৰা শক্তি থাকোঁতেও যদি এই অনুষ্ঠানত আহি অকণমান লগা নাই, যিসকলে কোনোবাই চাহ বনাই ভকতক দিছে, কোনোবাই তামোলৰ বটাটো নি ভকতক দিছে, কোনোবাই মাটি নি বহাইছে, কোনোবাই খাৰলি পাচলি কুটি দিছে, কোনোবাই ইত্যাদি ইত্যাদি, প্ৰতিটো কৰ্মৰ মূল্য হ'ব কি? পৰোপকাৰায় পুণ্যম। অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকলে আপোনালোকে ত্যাগ স্বীকাৰ কৰিছে, আপোনালোকৰ সেইটো অক্ষয় পুণ্য এই জন্মত জমা হৈ যাব, মনত ৰাখিব কথাটো। অনাগত দিনত এনেকুৱা পবিত্ৰ অনুষ্ঠানলৈ যাতে আমি অকণমান সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব। এতিয়া পৰীক্ষিতক বৈষ্ণৱ কৰি জন্ম দিছিলে, বৈষ্ণৱ, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ, তথাপিতো অভিশপ্ত হৈ গ'ল। কিয়? প্ৰয়োগ কৰিব নাজানিলে, প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? আমাৰ শাস্ত্ৰত কৈছে, সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ মুৰমূৰীয়া গাঁৱৰ বা আপোনালোকৰ প্ৰতিখন ঘৰৰ গৃহস্থী যিবোৰ সদস্য আছে, তাৰ ভিতৰত যাৰ ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা আৰু নামৰ প্ৰতি যাৰ আস্থা আছে, সেইজন বৈষ্ণৱ, মনত ৰাখিব। সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেকৈ ভাগৱত ব্যাখ্যা অনুষ্ঠানেই হওক, নাম প্ৰসংগেই হওক, ধৰ্মালোচনী সভাই হওক, একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। গতিকে অন্য কথা নাপাতে, ঈশ্বৰৰ কথা কেনেকৈ শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে সুখ ভোগ আৰু শান্তি, মৰিলে সদগতি পাব পাৰে, তাৰ কাৰণে সদায় তেওঁলোকে গুৰুত্ব আৰোপ কৰে, মনত ৰাখিব দেই। এয়া হৈছে বৈষ্ণৱ আৰু ভকতৰ গুণসম্পন্ন। বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। ভাগৱত চৰ্চা হৈ থকা সময়ত গ্ৰাম্য কথা নাপাতে, ঈশ্বৰৰ কথাটো কেনেকৈ শুনি মই অক্ষয় পুণ্য লওঁ, তাৰ কাৰণে তেওঁ অনুৰাগী হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো হৈছে, নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ ভকত গুণসম্পন্ন জীৱটোৱে
প্ৰাণী হিংসা নকৰে। কিয়? ভগৱানে ভাগৱতত কৈ থাকে গুৰুৰূপে, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই। কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে, তাত তোমালোকৰ হাত নাই। আপুনি মানুহৰ জন্ম পাই মুৰমুৰীয়া অঞ্চলত বাস কৰি কোনোবা দোকানৰ পৰা ধাৰ আনি যদি ধাৰটো পৰিশোধ নকৰে, ভগৱানৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা এই জন্মত ধাৰ খাই গ'লে পিছৰ জন্মত মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হিচাপে কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব, ইত্যাদি ইত্যাদি। সেইকাৰণে আমাৰ বুঢ়াসকলৰ এটা আপ্তবাণী আছে, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে পৰে পৰক বাই। আপোনাৰ ঘৰত যিকোনো মানুহে আহি কাম নকৰেহি, চাকৰ নকৰে, মনত ৰাখিব তেওঁ পূৰ্বজন্মৰ ঋণগ্ৰস্ত হ'ব লাগিব। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে যদি পূৰ্বজন্মৰ ঋণগ্ৰস্ত নহয়। গতিকে যাৰ লগত যিটো জীৱৰ ঋণগ্ৰস্ত হৈছে সি আহি খাটিব। আপুনি নিবিচৰাকৈ আপোনাৰ ঘৰত চাকৰ সোমাবহি, কোনোবাই বিচাৰিও নাপায়। কুকুৰ মেকুৰী নিজে আহি পেলাই আপোনাৰ ঘৰত বাঁহ ল'বহি, কাৰণ আপোনাৰ ঋণগ্ৰস্ত হৈ আছে। এই কথা ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। গতিকে কৰ্মফলে আমি কুকুৰ মেকুৰীও হ'বলগীয়া হ'ব পাৰে যদি আমি কৰ্মত কথাটো আমি নাজানো। কিন্তু জীৱবিলাক, আমাৰ দেহবিলাক কি কৰিছে ভগৱানে? কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবিলাক কিন্তু আত্মা নহয়, দেহটো আত্মা নহয়, নামটো আত্মা নহয়। মনত ৰাখিব, আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এইটো মতা মানুহ, এইটো মাইকী মানুহ, এইটো ডেকা ল'ৰা, এইটো গাভৰু ছোৱালী। দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহৰ এটা এটা নাম দি থোৱা আছে। আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে। আমাৰ নামটো কিয় আছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো আমাক দি থৈছে। আমি নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কেৱল চিনি পাবৰ কাৰণে দিছে, নামটো আত্মা নহয়। দেহটো কেৱল চিনি পাবৰ দিছে, মতা নে মাইকী, দেহটো আত্মা নহয়। যিদিনাখন আমাৰ দেহৰ আত্মা ওলাই যাব, এই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। আজি ভাগৱতৰ দৰ্শন নজনা বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে, নামটোকে আত্মা বুলি ভাবে, আৰু দেহৰ সুখৰ কাৰণেই গোটেই দিনটো কাম কৰি থাকে, পৰিয়াল পোহপালৰ কাৰণেই আবদ্ধ হৈ থাকে। নামঘৰলৈ নাহে, ভকতৰ সংগলৈ নাহে, ঈশ্বৰৰ কথা শুনিবলৈ নাহে। গুৰুজনে আক্ষেপ কৰিছে কি বুলি? যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে সহ হৈব তাহাক নাজানা। তুমি যিটো শৰীৰ খুৱাই বুৱাই ৰাখিবৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কাম কৰি আছা, মই ওলাই যোৱাৰ পিছত তোমাৰ সেইটো শৰীৰ মানে শলৈ ৰূপান্তৰ হ'ব তাক তুমি নাজানা। আৰু যিবোৰ পৰিয়াল পুহিবৰ কাৰণে তুমি গোটেই দিনটো কামত আবদ্ধ হৈ আছা, মই ওলাই যোৱাৰ পিছত তোমাক চালে মানে ওচৰ চুবুৰীয়া আপোনজনে চাবলৈও নাহিব গা ধুব লাগে বুলি, হয় নাই? ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। এতিয়া পুহমহীয়া ঠাণ্ডা দিন, ৰাতি 12 বজাত যদি কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, ওচৰ চুবুৰীয়া মানুহে চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহে, ৰাতিপুৱা চাম বুলি ৰৈ থাকিব। মনত ৰাখিব, সেইটো দেহকে যাতে মই আত্মা বুলি ভাবিব লগা নহয়। মনত ৰাখিব কথাটো। প্ৰাণী হিংসা নকৰিব। কাক কৰিব? চবতে মই আছোঁ বুলি কৈছে ভগৱানে, কৈছে চবতে মই আছোঁ। গতিকে পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। গতিকে হিংসা কৰিলে কি হ'ব? পাপ হ'ব। এতিয়া পৰীক্ষিতে সেইখিনিতে ভুল কৰিলে। পৰীক্ষিতক ভগৱানে বৈষ্ণৱ কৰি পঠাইছিলে, কিন্তু তেওঁ প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, যাৰ কাৰণে তেওঁৰ পাপ হ'ল। গতিকে পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই শেষত পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত সোমাল। যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই গম নাপায়। আপোনালোকে এতিয়া যদি মই কথা কোৱা ফালে চাই পেলাই যদি একান্ত মনে শুনি থাকে, আপোনালোকৰ আগে পাছে কোন গৈছে কোন অহা নাই আপোনালোকে ক'ব নোৱাৰে। মনত ৰাখিব কথাটো। পৰীক্ষিতে সেইটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ ছিংগিমুনিয়া লগৰীয়াৰ মুখে গম পাই
দৌৰি আহি দেখিলে হয় দেউতাকৰ ডিঙত কোনোবাই মৰা সাপাই থৈ গৈছে। লগে লগে তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতৃৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিতৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল। আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই অভিশপ্ত হ'লোঁ কৰ্মদোষত, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এই বুলি ৰাজ্যৰ পৰিচালনাৰ দায়িত্ব পুতেকক দি তেওঁ গুচি গ'ল ক'ত? গংগাৰ পাৰত আশ্ৰয় ল'লে। মনত ৰাখিব, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগেনে নালাগে? আৰু এই 2টা দিনত আপোনালোকে লৈছেনে নাই এই কথা আজি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়। এয়া বেদৰ বাণী, মনত ৰাখিব। শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। খবৰটো পোৱাৰ লগে লগে দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? যে আপোনালোকৰ মূৰমূৰীয়া অঞ্চলত বাস কৰি আছে, এই অঞ্চলত বা এইখন গাঁৱত যদি কাৰোবাৰ বিপদ আপদ হয়, আপোনাৰ একে পৰিয়ালৰ নহ'ব পাৰে, একে বংশৰ নহ'ব পাৰে, একে জাতিৰ নহ'ব পাৰে, একে ধৰ্মৰ নহ'ব পাৰে, একে সমাজৰ নহ'ব পাৰে। ধৰ্মৰ ভিন্নতা আছে, সমাজৰ ভিন্নতা আছে, জাতিৰ ভিন্নতা আছে, পৰিয়ালৰ ভিন্নতা আছে, কিন্তু আত্মাৰ ভিন্নতা নাই। আমি আত্মা দৃষ্টিত আপোনালোকৰ মূৰমূৰীয়া গাঁৱৰ জীৱবিলাকৰ লগত মোৰ কোনো পাৰ্থক্য নাই, কিন্তু দেহৰ পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। আমি আত্মা চব ঈশ্বৰৰ অংশ, তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আমাক মায়াই পাই পেলাই এইটো দেউৰী, এইটো মিৰি, এইটো কছাৰী, এইটো আহোম, এইটো চুতীয়া, আমাক ভাগ কৰি পেলালে। গতিকে গুৰুজনে কৈছে তোমালোকে সকলোৱে ভগৱানৰ ওচৰত দাবী কৰিব লাগিব। কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। ভাগৱত শুনি তোমাৰ এই মায়াৰ বান্ধোনৰ গাঁঠিবিলাক যাতে ছিঙি পেলাব পাৰোঁ। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্ব সংশয়, আমাৰ মনৰ সকলো সংশয় দূৰ হ'ব আৰু কৰ্মবন্ধ গাঁঠিবিলাক খুলি যাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহে কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। দামী কাপোৰ পিন্ধিলোঁ বুলি যদি আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰৰ মলি আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি এই মূৰমূৰীয়া গাঁৱৰ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, আপুনি ঈশ্বৰৰ কথা শুনিবই লাগিব। ঈশ্বৰৰ কথা নুশুনা জীৱ মানে শুদ্ধ হ'ব নোৱাৰে, সংস্কাৰ হ'ব নোৱাৰে। গতিকে সি অসংসাৰ চক্ৰত ঘূৰিয়ে থাকিব। গতিকে আমাৰ এতিয়া আপোনালোকৰ অঞ্চলত কাৰোবাৰ বিপদ আপদ এটা হ'লে আপুনি খবৰ এটা লোৱাটো মানৱীয় ধৰ্ম, ঈশ্বৰে ভাল পাব দেই। আৰু আপুনি যদি মোৰ পৰিয়ালৰ নহয়, বংশৰ নহয়, সমাজৰ নহয়, জাতিৰ নহয়, ধৰ্মৰ নহয় বুলি খবৰ নলয়, ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। মনত ৰাখিব, সকলোকে ভাল পাবলৈ শিকিব, ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। আৰু ঈশ্বৰ যাৰ প্ৰতি প্ৰিয় হ'ব তাৰ কোনো দুৰ্লভ নাথাকে। কোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। আমাক ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে, নিয়ম আৰু পদ্ধতিৰ কথা কৈ আছে। গতিকে আমি এই ভাগৱত শুনি যাতে আমি শুদ্ধ পথেদি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোক শুনিবলৈ আহিব লাগিব। আপোনালোকে জীৱনত কোনো সংঘাতৰ সন্মুখীন হ'ব নালাগে যদি ভাগৱতৰ নিয়ম মানি চলে। গতিকে পৰীক্ষিতক ওচৰত যেনেকৈ সকলো অহাৰ লগে লগে তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত উৰণ, বুৰণ, গজন, ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ ভিতৰত আজিৰ দৰে ভাগৱত শুনা বা ঈশ্বৰৰ কথা শুনা, কোৱা, গোৱা অধিকাৰ মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে।
মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা শক্তি আনৰ নাই। গতিকে আমি মানুহ হিচাপে যাতে ঈশ্বৰক ভজিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। গতিকে আমি কেনেকৈ ঈশ্বৰক ভজিলে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে, আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে ভগৱানৰ নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম, যিটো আপোনালোকে আজি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভাবিছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। এটা চেনি জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে ইয়াৰ পৰা ওলাই নাযায়। এইটো গীতাৰ মত। আৰু দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰকে পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই নতুনটো আমি পিন্ধোঁ। ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে নতুন এটা দেহ পোৱাৰ লগে লগে এইটোৰ পৰা ওলাই যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠাব নে তললৈ পঠাব? গতি দুটা দেই, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনে জীৱ সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। মনত ৰাখিব কথাটো। ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। সি এই 3টা লেয়াৰৰ ভিতৰত পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব। আপুনি পূৰ্ব পুণ্যৰ ফলত মৰমৰীয়া গাঁৱত বসবাস কৰি পকা ঘৰৰ তলত টাইলছ থকা ঘৰত গাড়ী মটৰত দামী পোচাক দামী আহাৰ খাব পাৰিব। সেইটো এই জন্মৰ নহয়। কিন্তু আমি এইখন গাঁৱত যিসকলে বাস কৰি আছোঁ, ইয়াত যি সুখ আৰু দুখ ভোগ কৰি আছোঁ, এইটো এই জন্মৰ নহয়, এইটো পূৰ্বজন্মৰ। পূৰ্বজন্মৰ সুখ দুখে আমি এই জন্মত ভোগ কৰি আছোঁ। এই জন্মটো পিছৰ জন্মলৈ লৈ যাব লাগিব। সেইকাৰণে গুৰুজনে কৈছে, নকৰিও জন্ম বৃথা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গ'লে বান্ধি, ঐত আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গ'লে, আকে লাগি মৰি বাহা কান্দি। আজিৰ দৰে এই দুদিনীয়া কাৰ্যসূচী পায়ো যদি আমি ভাগৱত শুনিবলৈ নাহোঁ, আমাৰ জীৱটোৱে পিছৰ জন্মত কান্দিবগৈ লাগিব। এই তথ্য আমাক দি আছে। মনত ৰাখিব কথাটো। গতিকে এতিয়া শুকদেৱে পৰীক্ষিত, মৃত্যুমুখী পৰীক্ষিত, 7 দিন আছে মাত্ৰ। মৃত্যুলৈ 7 দিন আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে বাৰু? আমাৰো 7 দিনেই আছে দেই। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধা ৰূপে লৈছে। আমাকে কৈ আছে, আজি কি বাৰ? দেওবাৰ। অহা শনিবাৰলৈকে, আজি দেওবাৰৰ পৰা অহা শনিবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ বাদ দি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। পৰীক্ষিতক মাত্ৰ আধা ৰূপে লৈছে, আমাক কৈ আছে কথাখিনি। গতিকে এতিয়া এই 4ৰ্থ স্কন্ধৰ পৃথুৰ চৰিত্ৰ উপাখ্যানত বেনৰ যিটো কাৰ্যসূচী আপোনালোকে ইতিমধ্যে শুনি আছিলে, এই বেনক আহি বেনৰ কাহিনীটো শুকদেৱে পৰীক্ষিতৰ আগত কৈছে। বেন হৈছে অংগদ ৰজাৰ পুতেক। তেওঁ মানে কি ঈশ্বৰ বিৰোধী। তেওঁৰ অত্যাচাৰত বাপেকেও ঘৰ এৰি পলাবলগীয়া হ'ল। ঋষিমুনিসকল সমাজৰ লোকৰ ওপৰত তেওঁ অত্যাচাৰ আৰম্ভ কৰিলে আৰু এনেকৈ ক'লে যে ময়েই জগতৰ ঈশ্বৰ, তোমালোকে মোকেই পুজিবা, ঈশ্বৰক পুজিব নালাগে। গতিকে বেনৰ দিনত ঈশ্বৰ পূজাসকলত শাস্তি বিহিছিল। এয়া আছিল বেনৰ চৰিত্ৰ দেই।